নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, এয়া লোকেল মুৰ্গীৰ পোৱালিখিনি ধৰিলোঁ, ধৰি পিনে এই কেৰেটত ৰাখিলোঁ। এতিয়া এই মুৰ্গীৰ পোৱালিখিনি কি কৰিম, ভেকচিন দিম। এয়া ভেকচিন ইয়াতে আনি ৰাখিলোঁ। দুটা ভেকচিন আছে ইয়াতে। এটা ভেকচিন যিহেতু 100 পোৱালিক দিব পৰা যায়, আৰু ইয়াতে যিহেতু 167টা পোৱালি আছে লোকেল মুৰ্গীৰ পোৱালি, 167। তো এই পোৱালিখিনি এতিয়া ভেকচিন কৰি দিম। তো মই কৈ আছিলোঁ আপোনালোকক যে অলৰেডি মোৰ তাত আছে এভেইলেবল, কিন্তু কোৱাৰ লগে লগে ভিডিঅ'টোত দুজন দাদাই অলৰেডি এডভান্স দি ৰাখিছে। তো দাদাজনে যিহেতু কৈছে যে মোক 14 দিনমান বা 15 দিনমান ৰাখি দিবা, দুটা ভেকচিনেশ্যন কমপ্লিট কৰি দিবা। তো দাদাজন হ'ল মোৰ চিনাকি হয়, ফ্ৰেণ্ডে হয়। তাৰ ঘৰ হৈছে খাৰুপেটীয়াৰ পৰা ল'ব আপোনাৰ 100 মুৰ্গীৰ পোৱালি। 120টা কথা কৈছিলে, কিন্তু এতিয়া 100 দিব পৰা যাব। আৰু 20টা যাব আপোনাৰ টংলা, দাদা আহি আছে অহাকালি। আৰু 50টা যাব টংলাই। তো আজিয়ে লৈ যাম 50টা পোৱালি ভেকচিন, এটা ভেকচিন দি। আৰু দুটা ভেকচিন যে কমপ্লিট কৰি দিব লাগিব, সেইজন দাদা ল'ব আপোনাৰ খাৰুপেটীয়াৰ পৰা 100 মুৰ্গীৰ পোৱালি। তো বৰ্তমান মানে ভেকচিন দিয়া পোৱালি মানে ব্ৰডিং পোৱালি বুকিং চলি আছে। আপোনালোকে যদি কোনোবাই বিচাৰি আছিলে যে ব্ৰডিং পোৱালি লাগিব বুলি, ল'ব পাৰিব। তো মই কেইদিনমান আগতে কৈছিলোঁ যে ব্ৰডিং পোৱালি বৰ্তমান দিয়া হোৱা নাই। তো এতিয়া মানে এডভান্স লৈ আছোঁ, বুকিং লৈ আছোঁ। এই পোৱালিখিনি যদি কাৰোবাৰ লাগে ব্ৰডিং পোৱালি ল'ব পাৰিব। আৰু এতিয়া বৰ্তমান লোকেল মুৰ্গীৰ পোৱালিৰ দামটো অলপ কমিছে। তো যিসকল দাদা ভণ্টি বাইদেউ আপোনালোকে মোক কৈ আছিলে কেইদিনমান আগতে যে দাদা মোক ব্ৰডিং পোৱালি দিব, যিহেতু ফাৰ্ষ্ট টাইম। আৰু মই ভাবোঁ এইটোৱে যে আপোনালোকে ব্ৰডিং পোৱালিয়ে লওক, যিসকলে প্ৰথমত মানে আৰম্ভ কৰিব বিচাৰি আছে এই লোকেল মুৰ্গীৰ ফাৰ্ম। তো আপোনালোকে ব্ৰডিং পোৱালিয়ে লওক। তো মই বৰ্তমান 15 দিনীয়া পোৱালি ব্ৰডিং পোৱালি দি আছোঁ। যদি কাৰোবাৰ লাগে ল'ব পাৰিব, দুটা ভেকচিনেশ্যন কমপ্লিট কৰি দিম। আৰু বহুতে হয়তো ভাবিব পাৰে যে দাদা হয়তো ভেকচিন নকৰে, এনেই ভিডিঅ'বিলাকত এনেই কৈ থাকে। তো একচুৱেলি সেইটো নহয়, আপোনালোকে চাব পাৰে মই অলৰেডি এয়া ভেকচিন আনি ৰাখিছোঁ ইয়াতে। সেয়া দেখায়ো দিওঁ আপোনালোকক, পিছত আকৌ আপোনালোকে ভাবিব পাৰে যে এনেই কৈ আছে। এইটো এয়া লাষ্টটা ভেকচিন, ফাৰ্ষ্ট ভেকচিনটো হ'ল ৰাণীক্ষেতৰ ভেকচিন, লাষ্টটা ভেকচিন এয়া। দুটা ভেকচিন আছে ভিতৰত। তো এতিয়া খুলি দিলে যিহেতু পানীটো গৰম হৈ যাব, ঠাণ্ডাই দিব লাগে ভেকচিনখিনি। তো এয়া 3টা কেৰেটত ভাগ কৰি দিছোঁ। এতিয়া ফটাফটকৈ মানে পোৱালিখিনি ভেকচিন দিম আৰু ইয়াতে এৰি দিম। পোৱালিখিনি ভেকচিন দিয়াৰ পিছত আপোনালোকে লগে লগে পানী খাব নিদিব। প্ৰায় আধা ঘণ্টাৰ পিছত পানী দানা খাবলৈ দিব সিহঁতক। তো ইয়াতে আৰু বৰ্তমান মোৰ তাত চীনা মুৰ্গীৰ পোৱালি যিটো গেনি ফাউল, সেইটো এভেইলেবল আছে। বৰ্তমান প্ৰায় 50 পিছৰ ওপৰত আছে। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। পোৱালিখিনি বহুত ডাঙৰ হৈ গ'ল। বহুতে কৈ আছিল যে দাদা অলপ ডাঙৰ কৰি দিয়ক গেনি ফাউলৰ পোৱালিখিনি, চীনা মুৰ্গীৰ পোৱালিখিনি। এয়া ডাঙৰে হৈ গৈছে। এতিয়া আপোনালোকে ব্ৰডিং নকৰিলেও চলিব। ইয়াতে আছে আৰু ইয়াতে আছে, এয়া চাব পাৰে। তো এয়া এটা মৰিলে। তো এনেকুৱা এটা দুটা মাজে মাজে যায়, যিহেতু আপোনাৰ পোৱালি বহুত ইয়াতে আৰু গৰম পৰি আছে বৰ্তমান। তো আপোনালোকে এই পোৱালিখিনি লোৱাৰ পিছত এনেই এৰি দিলে আৰামত থাকিব, ব্ৰডিং কৰিব নালাগে। তো এয়া ডাঙৰ হৈ গৈছে পোৱালিখিনি, এয়া চাই লওক। তো যদি লাগে গেনি ফুলৰ পোৱালি ল'ব পাৰিব। আৰু যদি লোকেল মুৰ্গীৰ পোৱালিও লাগে ল'ব পাৰিব। ব্ৰডিং পোৱালি প্লাছ আপোনাৰ একদিনীয়া পোৱালিও দিয়া হৈ আছে। যাৰ যিমান লাগে ল'ব পাৰিব। কিন্তু আপোনাৰ 100ৰ ওপৰত ল'ব লাগিব। ব্ৰডিং পোৱালি হওক বা 0 ডেজৰ পোৱালি হওক, একদিনীয়া পোৱালি হওক, 100ৰ ওপৰত ল'ব লাগিব। যেতিয়া মোৰ তাত থাকে পোৱালিখিনি, তেতিয়া আপোনালোকে 50টা লাগিলেও ল'ব পাৰিব। মই কৈ দিয়ে আছোঁ আপোনালোকক, যেতিয়া মোৰ তাত থাকে তেতিয়া 50টা লাগিলেও ল'ব পাৰে। এয়া আজিয়ে মই 50টা পঠাম, টংলা পঠাই আছোঁ 50টা। সেইকাৰণে কওঁ, যেতিয়া মোৰ তাত আহে পোৱালিখিনি এভেইলেবল হয়, তেতিয়া লগে লগে আপোনালোকে এডভান্স দি ৰাখিব, আপোনালোকে পাই যাব পোৱালিখিনি লগে লগে। তো যদি আপোনালোকৰ লোকেল মুৰ্গীৰ পোৱালি, পিয়'ৰ লোকেল মুৰ্গীৰ পোৱালি, এইবিলাক চাওক, এয়া একদম পিয়'ৰ অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি, এয়া চাব পাৰে। তো এইখিনি বয়স হৈছে আজি 7 দিন। ফাৰ্ষ্ট ভেকচিনটো দি আছোঁ। তো যদি লাগে ল'ব পাৰিব। একদিনীয়া পোৱালিও দিয়া হৈ আছে, ব্ৰডিং পোৱালিও বৰ্তমান বুকিং চলি আছে, এডভান্স লোৱা হৈ আছে। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, যিহেতু ভিডিঅ' কৰা মানুহ নাই। মই আপোনালোকক দেখাই দিলোঁ হয় যে ভেকচিন কেনেকৈ দিব লাগে। আৰু এটাই ভিডিঅ' অলৰেডি আপলোড কৰাই আছে যে কেনেকুৱাকৈ ভেকচিন কৰিব লাগে। তো যিহেতু মানুহ নাই মোবাইলটো ধৰিবৰ কাৰণে, সেইকাৰণে আজিৰ ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ।
তো আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে। তো ভালে থাকক, ধন্যবাদ। জয় আই অসম।